খুব সুন্দৰ অনুভৱ মোৰ ভাল লাগিছে যে সংবাদ প্ৰহৰীয়ে দশম বৰ্ষত ভৰি দিলে আৰু বুলবুল জামানুৰ হক মোৰ বন্ধু আৰু দীৰ্ঘ সময় আমি সংবাদ জগতত আছে তেওঁক মই দৈনিক কাকতৰ জৰিয়তে পাইছিলো তেতিয়া মই দৈনিক কাকতৰ প্ৰকাশকৰ দায়িত্বত আছিলো তেতিয়া তেওঁ সাংবাদিক হিচাপে কাম কৰিছিলে আৰু সেই তেতিয়াৰ পৰা এতিয়ালৈকে আমাৰ সম্পৰ্কটো আছে আৰু সংবাদ প্ৰহৰীৰ জৰিয়তে বুলবুল জামানুৰ হকে যি এক সংবাদ সেৱা কৰি আছে সমাজত এক সমন্বয় সৃষ্টি কৰাৰ কাৰণে চেষ্টা চলাই আছে সেয়া সঁচাকৈ প্ৰশংসনীয় বৰ্তমান সময়ত মজু জাৰ্নালিজিম বা ডিজিটেল মিডিয়াই সমগ্ৰ বিশ্বতে ৰাইজ কৰিছে আৰু মই ভাবো মেটাভাৰ্স অহাৰ লগে লগে বা এআইৰ যুগত ডিজিটেল মিডিয়াই আৰু 10-15 বছৰ হয়তো সমগ্ৰ বিশ্বতে ৰাইজ কৰিব গতিকে ডিজিটেল মিডিয়াৰ সংবাদ প্ৰহৰীয়ে যি যাত্ৰা অব্যাহত থাকিব আশা কৰিম আপোচহীনভাৱে সংবাদ প্ৰহৰীয়ে নিজৰ দায়িত্ব পালন কৰি যাওক আৰু ৰাইজক সঁচা বাতৰি নিৰ্ভীকভাৱে দি যাওক সেয়ে কামনা কৰিম